ভয় শংকাৰে দিন কটাইছে বিজেপিৰ বহু বিধায়কে। জনতাৰ আস্থা হেৰুৱা বিধায়কে নাপাব ২৬ৰ টিকট। তাৰ মাজতেই ৰিপৰ্ট কাৰ্ড ভাল ২৫ বিজেপি মন্ত্ৰী বিধায়কৰ। মুখ্যমন্ত্ৰীৰ হাতত বিজেপি বিধায়কৰ সমষ্টিভিত্তিক সাৰ্ভে ৰিপৰ্ট। ২০২৬ত গেৰুৱা দলটোত টিকট প্ৰত্যাশীৰ তালিকাত আছে বহুকেইজন নতুন মুখ। দেওবাৰে সোণাপুৰৰ মেফেয়াৰ ৰিজৰ্টত বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষৰ আহ্বানত অনুষ্ঠিত বিজেপিৰ দুদিনীয়া চিন্তন বৈঠকৰ অন্তত ২৬ত নিৰ্বাচনত বিজেপিৰ নতুন মুখক টিকট প্ৰদান সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰিছিল অতি গুৰুত্বপূৰ্ণ মন্তব্য। আলোচনা এনেকুৱা, আমাৰ সকলো বিধায়কেতো টিকেট পাব নোৱাৰে। বহুতেতো কোনোবাই নিজেও ইলেকশ্যন নেখেলিব, কোনোবাই টিকেট নাপাব, কাৰোবাৰ সমষ্টি ডিলিমিটেশ্যনত নোহোৱা হৈ গৈছে। গতিকে এটা নতুন মুখ আহিবই লাগিব, কাৰণ শিডিউল কাষ্টৰ চিট বাঢ়িছে, শিডিউল ট্ৰাইবৰ চিট বাঢ়িছে। গতিকে নতুন মুখটো আহিবই লাগিব। গতিকে নতুন মুখ অহাৰ ৰাস্তাটোতো কোনেও বন্ধ কৰিব নোৱাৰে। নতুন মুখ আহিব, কিন্তু কিমান আহিব, কি আহিব, সেই কথাটো ক'বৰ কাৰণে এতিয়া বহুত সময়। আজি যদি এজন MLA 10% পজিশ্যন বেয়াও, তেওঁৰ সমষ্টিত ৩২,০০০ পৰিয়ালে অৰুণোদয় পাব, তেওঁৰ সমষ্টিত ৩০,০০০ মহিলাই উদ্যমিতা আঁচনি পাব। সেইকাৰণে বিজেপিৰ টিকেট কোনে পাব কোনে নাপাব চৰকাৰী আঁচনিখিনিৰ সফল প্ৰয়োগৰ ওপৰতে নিৰ্ভৰ কৰিব। একেই কথা গেৰুৱা দলটোৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰো। নিৰ্বাচন যিহেতু সমাগত, আমাৰ হাতত ৬টা মাহ থাকিব। কাম কৰাৰ কাৰণে আমাৰ হাতত ৩ মাহ বা ৩.৫ মাহ সময় আছে। গতিকে এই ৩.৫ মাহ ৪ মাহ সময়ৰ ভিতৰতে যাতে প্ৰত্যেকজনে টিকট পোৱাৰ যোগ্যতা অৰ্জন কৰে। বিজেপি এনেকুৱা এটা দল যে মুখলৈ নোচোৱা দল বিজেপি, কামলৈ চোৱা দল বিজেপি। যোনে ভাল কাম কৰিছে, যাক ৰাইজে ভাল কাম কৰা বুলি ক'ব, বিভিন্ন ছাৰ্ভে ইত্যাদিত গোটেই কথাবিলাক প্ৰতিফলিত হ'ব, তেওঁৰ মৰণ নাই। আৰু যিবিলাকে হয়তো ক'ৰবাত কিবা গণ্ডগোল কৰিছে বা গণ্ডগোল কৰাৰ এটা প্ৰতিফলন হৈছে, তেতিয়াহ'লে তেওঁলোকৰ অসুবিধা নিশ্চয় হ'ব। সেয়ে এতিয়া ২৬ৰ নিৰ্বাচনলৈ ৭টা মাহ বাকী থকা অৱস্থাত অতি ভয় শংকাৰে দিন কটাবলগীয়া হৈছে বিজেপিৰ বহু বিধায়কে। কাৰণ মুখ্যমন্ত্ৰীৰ হাতত আহি পৰিছে প্ৰতিটো সমষ্টিৰ বিধায়কৰ ছাৰ্ভে ৰিপৰ্ট। প্ৰথমে ছাৰ্ভে ৰিপৰ্ট অনুসৰি ২৬ত পাখি কটা যাব পাৰে বিজেপিৰ প্ৰায় ২২ বিধায়কৰ। কাৰণ এই বিধায়কসকলে সমষ্টিত লাহে লাহে হেৰুৱাইছে নিজৰ গণভিত্তি। শুকুৰবাৰে বিজেপিৰ বিধায়ক, সাংসদ আৰু জিলা সভাপতিৰে হোৱা বৈঠকত দলীয় বিধায়কলৈ মুখ্যমন্ত্ৰীৰ স্পষ্ট